মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয় কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় এনেকৈ অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। আমাৰ শুভেচ্ছা আছে, প্ৰত্যেক দলৰ সদস্যসকলেতো ভাবেই যে কিবা হ'ব বুলি, কিন্তু এতিয়া আপোনালোকে যদি আপুনি দেখিবই বড়ো ভূমিৰ নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ তাত তেওঁলোককতো সদায় আঁতৰাই ৰখা হয়, কাৰণ তেখেতসকলৰ দিনতে সৰ্বাধিক গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেখেতসকলৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। গতিকে সেই সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, ভায়ে ভায়ে কাজিয়া, ঘৰ দুৱাৰ জ্বলাই দিয়া, মানুহ শৰণাৰ্থী শিবিৰত থাকিবলগীয়া অৱস্থাটো কংগ্ৰেছে সৃষ্টি কৰিছিল। গতিকে সেই কংগ্ৰেছক শত যোজন দূৰত খিলঞ্জীয়া ভূমিপুত্ৰসকলে ইতিমধ্যে নিক্ষেপ কৰিছে আৰু সেইকাৰণে কেৱল বৰভূমি নহয়, তিৱা, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, কাৰ্বি, ডিমাচা, প্ৰতিটো মিচিং, প্ৰতিটো জাতি জনগোষ্ঠীৰ পাৰিষদীয় নিৰ্বাচনত ভূমিপুত্ৰসকলে সদায় বিজেপিৰ সৈতে থিয় দিছে আৰু কংগ্ৰেছৰ সেই যিটো চূড়ান্ত তেওঁলোকৰ প্ৰতাৰণা আৰু সংঘৰ্ষ সৃষ্টিকাৰী যিটো প্ৰৱণতা, তাক কেতিয়াবাই তেওঁলোকে নিৰ্বাসন দিছে। বৰভূমিতে দেখিব গৌৰৱগৈ যাত্ৰা কিদৰে আচলতে কি এইটো সংবাদ মাধ্যম সৃষ্ট, তেওঁলোকৰ ছ'চিয়েল মিডিয়া সৃষ্ট নে জনতাৰ আশীৰ্বাদ পুষ্ট? পূৰ্বতেও আমি BTCত আমাক ৰাইজে যথেষ্ট আশীৰ্বাদ দিছে। পূৰ্বতেও আমি তেনেধৰণে অকলশৰে নিৰ্বাচন কৰিছোঁ। আমি প্ৰতিটো ৰাজনৈতিক দলত গণতান্ত্ৰিকভাৱে হাতে হাত ধৰি এটা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিটো দলৰ সৈতে আমি আগবাঢ়িছোঁ, কাৰণ জনগোষ্ঠীয় চিন্তা চেতনাৰে উদ্বুদ্ধ সেই বিৰোধীয়ে হওক বা আমাৰ লগত সংযুক্ত দলে হওক, প্ৰতিটো দলৰ প্ৰতি আমাৰ সন্মান আছে। সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এক যিটো যাত্ৰা, সেই যাত্ৰাৰ এক দৰ্শন, আদৰ্শ আৰু সৌন্দৰ্য। গতিকে আমি বিৰোধী হওক বা আমাৰ নিজৰ কাষতে থাকক, আমি সকলোৱে প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতি আমি সমমৰ্যাদা, সমসন্মান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু ৰাইজে যাক যেনেকৈ আশীৰ্বাদ দিয়ে দিব। গতিকে আমি মূল কথাটোৱে হ'ল জনগোষ্ঠীয় উত্থান আৰু উত্তৰণ। আমি তাত EPPL, BPF, BJP বুলি কথা নাই, আমি জনগোষ্ঠীত উত্তৰণ বিচাৰিছোঁ। যিদৰে নৰেন্দ্ৰ মোদীদেৱ তথা বাজপেয়ী দিনৰ পৰা নৰেন্দ্ৰ মোদীদেৱৰ দিনলৈকে যি দুখন BTC চুক্তি হ'ল, সেই দুখন চুক্তিৰ বাবে আজিৰ তাৰিখত পূৰ্বতে উগ্ৰপন্থাৰ বাবে বহু ক্ষেত্ৰত বিখ্যাত হৈ পৰা বা উগ্ৰপন্থাৰ বাবে যেনেকৈ জানিছিল ভাৰতে, আজিৰ তাৰিখত এখন অগ্ৰণী সাংস্কৃতিক এক উন্নয়নৰ যাত্ৰাত অগ্ৰগামী এক জাতি আৰু অঞ্চল বুলি বড়োভূমিক জানে। গতিকে বড়োভূমিৰ এই শান্তি প্ৰক্ৰিয়াত আমাৰ কিঞ্চিত হ'লেও সেৱা আছে আৰু সেই সেৱাৰ বাবে আমি সদায় আশীষ ধন্য হৈ থাকোঁ। গতিকে আমি নিৰ্বাচনটো আহিব যাব, কিন্তু আমি বিচাৰোঁ, BJP বিচাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিচাৰে বড়ো ভূমিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ, আৰু বিকাশৰ এটা অংগহে আমাৰ নিৰ্বাচনটো। এই সময়ত মোৰ বিশেষ একো ক'বলগীয়া নাই। আমাৰ সমাজৰ প্ৰতিটো পৰ্যায়ৰ লোকে বিভিন্ন ব্যৱসায় বাণিজ্য, কৃষি কৰ্ম ইত্যাদি কৰে। গতিকে বিস্তাৰিতভাৱে নজনাকৈ মই ইয়াত কমেণ্ট দিয়াটো ভুল হ'ব। গতিকে সকলোৰে অধিকাৰ আছে, যদি তাত কিবা ভুল হৈছে, সংবাদ মাধ্যম আছে, আমাৰ ন্যায়পালিকা আছে, ভুল হ'লে কোনো একো কৰিব নোৱাৰিব, ভুল কৰিব ক'তোতো হাৰি যাব নোৱাৰিব। কিন্তু প্ৰথম কথা হ'ল প্ৰতিগৰাকী নাগৰিকৰো সৎ পথেৰে উপাৰ্জন কৰাৰ অধিকাৰো আছে। গতিকে দুইটা কথা চালি জাৰি চাইহে আচলতে কমেণ্ট দিয়াটো উচিত। যিহেতু মোৰ হাতত একো তথ্য নাই, মই গতিকে উত্তৰ দিয়াটো অনুচিত বুলি ভাবোঁ। এই ক্ষেত্ৰত প্ৰতিদিনেই ONGCয়ে প্ৰেছ ৰিলিজ দি আছে আৰু আপোনালোকৰ লগতে সমগ্ৰ দেশবাসীকো জনাই আছে কি পৰিস্থিতিত আছে। বিশেষজ্ঞসকল, আমাৰ দেশীয় বিদেশী সকলো বিশেষজ্ঞই 24/7 কাম কৰিছে, কাৰণ সেইটো এক বিন্দুৰ কাৰণে নৰয়, অহৰ্নিশে ওলাই আছে। গতিকে এইবিলাকত সময় লাগে। আমি আশাবাদী যে কম সময়ৰ ভিতৰতে এই নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হ'ব আৰু খুব দেহে কেহে খাটিছে আমাৰ
আমাৰ স্থানীয় ৰাইজে সহযোগ কৰিছে আৰু স্থানীয় প্ৰশাসনে সহযোগ কৰিছে, ONGC কৰ্তৃপক্ষৰ বিশেষজ্ঞসকল আৰু বিদেশৰ বিশেষজ্ঞসকল সকলোৱে মিলি কাম কৰিছে। আমি আশাবাদী পূৰ্বতে যিদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এনে দুৰ্ঘটনা ঘটে আৰু সফল হয়, গতিকে আমি ভাবোঁ যে আমি সফল হ'ম। আমাৰ শিৱসাগৰৰ চহৰৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি, একাধাৰে তেওঁ এগৰাকী সাংবাদিক, ইংৰাজী অসমীয়া দুয়োটা ভাষাতে বুটপুতি থকা। তাতকৈ ডাঙৰ কথা হ'ল তেখেত এগৰাকী চিত্ৰশিল্পী। আমাৰ সমসাময়িক আমি একেলগে সাংবাদিকতা আৰম্ভ কৰিছিলোঁ শ্ৰীযুত নৰেন গগৈ ডাঙৰীয়া। নৰেন গগৈ ডাঙৰীয়া অকালতে স্বৰ্গগত হয়। তেখেতে পিতৃ মাতৃ আৰু একমাত্ৰ কন্যা সন্তান আৰু সহধৰ্মিনীক এৰি থৈ যায়। গতিকে আজি নিজে এগৰাকী সাংবাদিক হিচাপে বা আমাৰ এগৰাকী সতীৰ্থৰূপে তেখেতৰ খবৰ ল'বলৈ আহিছোঁ। গতিকে আমাৰ সকলো সাংবাদিক ইয়াত আছে আমাৰ বৃহত্তৰ শিৱসাগৰৰ। নৰেন গগৈৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে পৰিয়ালটোৰ সৈতে এই বিপদৰ সময়ত আমি থিয় দিছোঁহি। আৰু কন্যা সন্তানটিৰ গোটেই পৰিয়ালটোৰ একমাত্ৰ সম্বল আছিল নৰেন। গতিকে নৰেনৰ বৰ্তমানত পৰিয়ালটোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাটো অতি স্বাভাৱিক। বিশেষ একো কৰিব, ডাঙৰ বৃহৎ কিবা একো কৰিব নোৱাৰিলেও ছোৱালীগৰাকীৰ ভৱিষ্যতৰ শিক্ষাৰ্থে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেখেতৰ অনুমোদন লৈ আমি এটা অৰিহণা আগবঢ়াম, যাতে পঢ়া অন্তত কিতাপ পত্ৰ ফিজ ইত্যাদিৰ বাবে সামান্য অৰিহণা যোগাব পাৰোঁ। গতিকে মই তেনে এটা কথা মোৰ সতীৰ্থ সাংবাদিক, শিৱসাগৰীয়া সাংবাদিকসকল আৰু পৰিয়ালটোক জনাইছোঁ। আচলতে নৰেনৰ অনুপস্থিতিত তেনেধৰণৰ কোনো সাহায্য, কোনো সহযোগিতাই পূৰণ কৰিব নোৱাৰে। কেৱল পৰিয়ালটোৱেই নহয়, আমাৰ শিৱসাগৰৰ বাবে এক বৃহৎ ক্ষতি। এগৰাকী চিত্ৰশিল্পী, এগৰাকী সাংবাদিকক আমি অকালতে হেৰুৱালোঁ। আৰু আমি এটাই শক্তি অনুভৱ কৰিছোঁ যে সমগ্ৰ সাংবাদিক তথা সমসাময়িক শিল্পী বন্ধুসকল আজি নৰেনৰ পৰিয়ালৰ লগত আছে। আমি সদায় থাকিম।